পুৱাৰ চাহকাপ ব্ৰেকফাষ্ট কৰিলে আৰু এবাৰ হালধি এনেকৈ থাকিল। হালধিটো কি খাব দিছিল? চাহৰ আগতে হালধি আছিল, কিন্তু হালধি এৰি চাহতে ধৰিছে। ৰাতিপুৱা ব্ৰেকফাষ্ট এয়া হালধি, খালী পেটত হালধি খাব লাগে কাৰণে হালধি খাই দিলোঁ আৰু ব্ৰেকফাষ্টটো কৰি দিলোঁ। আজি ভিডিঅ'টো বাৰান্দাৰ পৰাই আমাৰ একদম ধুনীয়া অমিতা আৰু এইফালে আছে সেউজীয়া সেউজীয়া পৰিৱেশত। তাৰপিছত আমি দুয়ো চাহপানী খাই ল'লোঁ আৰু চাহপানী খাই কিবা কিবি ভাবি আছোঁ আৰু ৰাতিপুৱাই একদম মনটো ভাল লাগি গৈছে আৰু বহুত ঠাণ্ডা আজি। আৰু আমি ভাবিছোঁ বাৰীখনৰ কথা কিবা কিবি চাহ তাহ খাই ল'লোঁ। এতিয়া যাওঁ বাৰীখনত আৰু কৰি খাই চাওঁ। টুকুৰি চুকুৰি লৈ ইয়াত টুকুৰি লৈ ওলালোঁ বাৰীৰ ফালে আৰু চাকত বিলাহী লগাইছোঁ মই। এইখিনি জেগা মানে কমপ্লিট হোৱা নাই আৰু বাৰান্দাখন আনকমপ্লিট হৈ থকাৰ কাৰণে মই তাতে বস্তা এটাত ভৰাই কিনে বিলাহী লগাইছিলোঁ। বস্তাও নহয়, পলিথিন, কাপোৰৰ পলিথিন মোনা, আৰু তাতে মই বিলাহী লগাইছোঁ। আৰু মুৰ্গীটো চাওকচোন ধুনীয়াকৈ মুৰ্গী দানা খাই আছে। আৰু এই প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি ভাল লাগে, গাঁৱলীয়া পৰিৱেশৰ মাজত। আমি যিহেতু গাঁৱলীয়া মানুহ আৰু খুবেই ভাল লাগে গাঁৱৰ পৰিৱেশ। তো আগে আগে যাই আছে একদম কোৰ চোৰ লৈ, আৰু মই ল'লোঁ টুকুৰি, আৰু টুকুৰি কোৰ লৈ আমি যাই আছোঁ বাৰীত। বলক। তাৰপিছত বাৰীত আহি দেখা পালোঁ আমাৰ কল ধেনু খাই পেলাইছি, আৰু এতিয়া কল কাটবো, তাকো কটাৰী দি কল কাটবো। মই লৈ আছোঁ টুকুৰি, এটেক কল খাই আছে বাপাহাৰে। বোলে এতিয়া কাপোৰ খুলি ল'লে কাপোৰ কানি এতিয়া বোলে কোদালে দিয়া কাটবো। থেতলা খাই পৰে নেকি কলটো আৰু। আল্লাহ, কোদাল দি হেৰি কাটা মই দেখাই নাই, তাকো কটৰি দি দাও দিলে ধান নাই। কল কাটি দিব কটাৰী দি। কৰিলে হা, বেছি ডাঙৰ নহয় আৰু এইটো বৰাকমণি কল খাই পেলছি হে। চাবা চাবা চাবা, এই চাবা কল এফালেই দিলে বাপৰে বাপ, বেছি ডাঙৰো নহয় কিন্তু অলৰেডি অলপমান সাঁচি কলটো। এয়া পকি গেল, বাদুলি সাঁচি ফাটিও গেছি। হা, ফাটি গেছি, পকি গেছি, গছতে ফাটি গেছি আৰু পকিও গেছি। এতিয়াতো চালো গছত পকছিহে গাইছ, গছত পকা কল বৰাকমণি জ্বলিয়ে সাঁচিয়ে দেখোন, খিৰিকীটোৱে সাঁচি বোধহয়। এতিয়া মই আশী কৰি দিয়ক। বঢ়িয়াকৈ আশী বনাই দিয়ে। কাপোৰ কানি লৈ আছোঁ আৰু এওঁত খুলি থৈ দিলে কাপোৰ, কাৰণ কলত দাগ লাগে বহুত। আৰু কলগছ আছিলে এইখিনিত পূৰা চাহ হৈ আছিলে, এতিয়া অলপমান ৰ'দ পৰিব আৰু ধুনীয়াকৈ। যিহেতু দেখিলোঁ এতিয়া লাগিলেও কলো খাম আৰু এতিয়া কাটি দিলোঁ আৰু কটা হ'ল। কটা হোৱাৰ পিছত এফালে আকৌ অমিতাও পকি আছে, অমিতাও উঠি লওঁ। এই কাষেদি বেৰা কাষেদি দিয়ে।
ধুনীয়াকৈ ছেটিং লগাই দিলে কামত পাৰ্গতে কটৰি দিয়ে কল কাটি দিলে আমাৰ পাৰে দিলে কলক পূৰা ছেটিং কৰি থৈ দিলে আমাৰ মানুহ বেলেগ আছে এফালে কল এফালে মানুহ আৰু এফালে পাৰিম অমিতা পকাকেইটাই লৈ লয় এফালে সৰু সৰু অমিতা পকি আছে এয়া অমিতা ৰঙা হৈ আছে দেখোন সৰু পক্ষী আছে সৰু সেইটো কিন্তু পকোৱা এইটো পকছি পিছতটো এইটো পকোৱা এইটো এফালে অমিতা থাক এডাল পাতল পাতলকৈ লাগছে বেছি হেৰি লগা নাই এই তিনিটা পকছি নে আদাখিনি উঠাব পৰা নাই বোধহয় ফাগুনত উঠাব পাৰিম নেকি গম নাপাওঁ মই কিন্তু আদা হৈছি আদা উঠি চাইছ নেকি মই এনেকৈ চাইছিলোঁ আদা হৈছে উঠাব দে আদা হৈছে আৰু এইফালে লাই শাক দেখছিনে কলগছৰ ওপৰত লগোৱা এতিয়া ধুনীয়াকৈ হৈছে সি লগোৱা আছিল মই ধুনীয়াকৈ হৈ গৈছে পালেং শাকটো ধুনীয়া হৈছে পালেং শাকখিনি খাব পৰা আছে আৰু এইফালে লাগি আছে বিনখিনি উঠি দিয়ে বিন কটিখানি দি ছিঙি দিয়ে তিনিটা হৈ গ'লে হৈ যাব এই সেইডালত আছে নেকি আৰু আছিল নেকি ক'ৰবাত বিনকেইডাল মৰি গ'ল নহয় দুডালে বাচিছে এইডাল চাওঁ এইডালত তলতো সোমাই থাকে মৰি গ'লে কেতিয়া কলডাল ফেলে দিয়াৰ লগে লগে ছাগলী আহি একদম ধৰিছে পুৰা পাঠাই আছে পাণ গাইছে পাণ এজোপা পাণ আগতে ভাঙি গৈছিল ভাঙি যোৱাৰ পিছত আৰু নতুনকৈ লগাইছোঁ কাৰণ মদাৰত পাণ লগালি বুলি ধুনীয়াকৈ হয় আৰু এই মদাৰতে লগাইছোঁ কিন্তু মদাৰ গছজোপা মৰি আছিল এতিয়া আৰু নতুনকৈ জীৱিত হোৱাৰ নিচিনা আৰু তাতে পাণ লগাইছোঁ পাণৰ কিন্তু হেৰিটো ভাল হৈছে গ্ৰ'থটো পাণটো লগাইছোঁ দেখছিনে হমকা লগাব লগা হৈ গৈছে কাৰণ ই হালি গৈছে সহজি ভাল একদম ধুনীয়া গোন্ধ আছে কিন্তু পূৰা ললো কল অমিতা পকা অমিতা আৰু কল এইফালে ললোঁ বিন অলপমান 3-4টামান এতিয়া মই লৈ যাম মাথাত একদম মাথা তুলি দিয়ে মাথাত নিমে দিয়ে দে মাথাতে লোৱাই বাপাহাৰে কলৰ ৰং লাগব বুলি বোলে মাথাত নল'ব বা এই কল লাগে কল হৰেক মাল মানে কি কি ধুনীয়াকৈ আছে বগৰী দেখছি এটা বগৰী খাওঁ নেকি
অলপমান বগা হবাই নাপে কেৰকেটুৱা খাই থৈ দিয়ে এই বগৰী ডাঙৰ ডাঙৰ বগৰী লাগছি কিন্তু এটাও খাব পৰা নাই কেৰকেটুৱাই খায় ইমান কেৰকেটুৱাৰ উৎপাত ব্যৱস্থা নহয় সেইটো মুখেই লগাৰ ব্যৱস্থা কৰিছিলোঁ আৰু এতিয়া কেৰকেটুৱাৰ ইমান উৎপাত তাৰমানে বগৰীকেইটাও ভালকৈ খাব পৰা নাই আৰু এইফালে আৰু কি ক'ম মানে বগৰী খায় কিবা খায় জিকা খায় ভেন্দি খায় চব খায় মানে মুঠতে খায়েই আৰু কেৰকেটুৱাই এইফালে হেৰি লোৱা এই নেচৰা লোৱাচোন বিনৰ লগত নেচৰা একেলগে ভাজিব পাৰিম খাৱা চিন্তাটো কৰিব লাগিব না সেইকাৰণে মোক লগে দিলোঁ এতিয়া নেচৰা এক পাতে আছে কাৰণ চাংখনত নেচৰাখিনি বেয়া হৈ গৈছিল এতিয়া আৰু নতুনকৈ গ্ৰ'থটো আছে বাৰু নতুনকৈ আছি সেইখিনি গাইছ নতুনকৈ গছজোপা আৰু হেৰি হৈছে বঢ়িয়াকৈ উঠি আছে কাৰণ আগৰ গছজোপা অলপমান বেয়া নিচিনা হৈ গৈছিল কি কাৰণত নাজানো আৰু হয়তো পানীটো কম পাইছিল কাৰণ এইখিনি মাটি বৰ শুকান আৰু টাইট আলহামদুলিল্লাহ ইমান হাঁচি মাৰিছেগৈ ৰাতিপুৱাতে ৰুটি খোৱা জুতি হাঁচি আহিলে মা নেচৰা দেখোন এনে বেলেগ ধৰণৰ পকৰি নেচৰা এডালে আছে কিন্তু বাটৰ ফালে আছে আৰু সেইকেইডালত লগ লাগি বিনৰ লগত ভাজিব লাগিব সেইকাৰণে মই ধুনীয়াকৈ সেইটো কৰি ল'লোঁ আৰু এফালে আৰু এক পাত আছে ৰ'বা সৰু হ'লিও এইটো এইটো বাৰী ফালৰ নেচৰাটো ইমান ভাল হোৱা নাই মানে এতিয়াহে গছজোপা মানে ভালকৈ গ্ৰ'থটো বাঢ়ছি আৰু ধুনীয়াকৈ লৈছি আৰু পিছত গেলি হয়তো হ'ব আৰু ৰজাৰ মাহ আহি আছে আমাৰ আৰু ৰজাৰ মাহত হয়তো হ'ব পাৰে আৰু এতিয়া বোলে আৰু বঙলা জ্বালা আছে বঙলা জ্বালাটো ছিঙি লওঁ বঙলা জ্বালা হয়তো ইমান ডাঙৰ বঙলা জ্বালা খাই কৰিব নোৱাৰিম লোৱা বঙলা জ্বালা পকিল সৰু বঙলা জ্বালা কিন্তু খাই ভাল লাগিব আৰু এতিয়াও লৈ ল'লোঁ আৰু যাওঁ আমি এতিয়া ঘৰত আমি জংলী মানুহ জংঘলতে থাকোঁ এই খেতিখনত আৰু বাৰীৰ পিছফালে কাম চাম কৰি ভাল লাগে আৰু এইফালে গছ আমাৰ ফুল ফুলিছে নতুনকৈ ফুল ফুলি আছে এইফালে দেখিছেনে এইটো ফুল খুব ভাল লাগে কাৰণে আমি এনেই ৰাখি থৈ দিছোঁ ওপৰতে কিন্তু এইখন গেট এটা বনাই বা চাঙৰ ওপৰত দিলে ফুলটো ধুনীয়া দেখি কিন্তু আমাৰ ইয়াতে খৰি অলপ দমুৱাই থোৱা আছিল আৰু খৰিখিনিৰ ওপৰতে ধুনীয়াকৈ ফুলি আছে দেখিছেনে ভাল লগা হৈছে কিন্তু পৰিৱেশটো আমি সেইকাৰণে এনেকৈ ৰাখি থৈ দিছোঁ পিছত কাটিম মানে বেলেগত লগাম কাৰণ ইয়াৰ কাৰণে চাং এখন বহুত জৰুৰী আৰু গেট যদি হয় আৰু বেছি ভাল হয় এই ফুলটো নামটো কিন্তু মই নাজানো কি ফুল কিন্তু লগোৱা আছে আৰু খুব ধুনীয়া দেখা হৈছে পৰিৱেশটো দেখিছেনে আৰু এওঁ খেতিয়ক এফালে লগাইছিল পটল এতিয়া পটল কিন্তু আৰু নতুনকৈ মানে পখা মালি আহে যদি আগৰখিনি মৰিয়ে থাকিল পটলৰ ছিজন নহয় যিহেতু অফ ছিজনত আছে আৰু এয়াই আৰু আমাৰ বাৰীখনত কিবা কিবি আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আহিলোঁ এইফালে লগত দেখোন দেখিঙাই এই বা বহুত হৈছে এইডাল আন্ধাতে ছিঙি আনে তিনটুকুৰ হৈছে এটা ছিঙাত তাৰপৰা একডাল আনাৰ এই অৰ্থ এফালে আছে বহুতখিনি এইডালো দিয়ে
এইডাল বেয়া হৈ গৈছে এইডাল মানে নতুন নতুন হওক বাকীডাল খাওক দে সেইটো এতিয়া ইমানখিনি হ'ল হ'ল মানে হৈ গ'ল এসাঁজ হৈ গ'ল এসাঁজ দুসাঁজমান হ'বই বিনিয়ে আৰু এই নেচৰা লগ লাগি